উজনি অসমৰ এটা সমষ্টিক আপুনি প্ৰতিনিধিত্ব কৰে আৰু অসমীয়া মুছলমানসকলৰ যি অসমীয়া জাতি গঠন প্ৰক্ৰিয়া তেওঁলোকৰ অৱদান সেই অৱদান আমি নুই কৰিব নোৱাৰোঁ আজান ফকীৰৰ সৈতে শংকৰদেৱক আমি হাইফেনেট বা তুলনা কৰিব নোৱাৰোঁ কিন্তু যিসকল অসমীয়া মুছলমান তেওঁলোকৰ যি অৱদান প্ৰতিটো খণ্ডত সেয়াও নুই কৰিব পৰা নাযায় নিশ্চিতভাৱে মই আজি আলোচনাটোত এটা মোৰ স্পষ্ট অভিমত মই ব্যক্ত কৰিব বিচাৰিছো সেই অভিমত হৈছে যে অসম আৰু অসমীয়া কেতিয়াও শংকৰ আজানৰ দেশ হ'ব নোৱাৰে শংকৰ আজানৰ বিপৰীতে শংকৰ মাধৱৰ আমাৰ সমাজ অসম আৰু অসমীয়া হৈছে শংকৰ আজানৰ সমাজ শংকৰ মাধৱৰ দেশ শংকৰ মাধৱৰ ৰাজ্য ইয়াত আজান ফকীৰৰ কথা আহিবই নোৱাৰে কাৰণ আজান ফকীৰ আহিছিল বাগদাদৰ পৰা 17শ শতিকাত অহা যিজন মানুহ সেই মানুহজনে ইয়াত কি ভাষাত কথা পাতিছিল তেওঁ জিকিৰ জাৰিৰ কথা যে আমি বাৰে বাৰে কৈ আছো জিকিৰ জাৰি কি ভাষাত তেওঁ লিখিছিলে অসমীয়া ভাষা তেওঁ কেতিয়া শিকিলে কৰবাত কিবা তথ্য আছে নে তেখেতে সংস্কৃত তুলত পঢ়িছিল সংস্কৃত তুলত পঢ়াৰ পাছত তেখেতে বজ্ৰাৱলী ভাষাত তেখেতৰ ৰচনা কৰিছিলে তাৰ পিছৰ পৰ্যায়ত অসমীয়া ভাষালৈ বেলেগ বেলেগ পণ্ডিতসকলে তেখেতৰ সৃষ্টিবিলাক মানে ভাগমনি কৰিছিলে কিন্তু এই শাহ মিলানে বাগদাদৰ পৰা ইয়াত কি ভাষা ৰচনা কৰিছিল গতিকে এই গোটেই কথাবিলাক এটা বহুৰূপীয়া এটা ৰং দি পেলাই শংকৰদেৱৰ মাধৱদেৱৰ ইয়াৰ উজ্জ্বলতাটো নাইকিয়া কৰিবৰ কাৰণে তেখেতলোকৰ গুণ গৰিমা নাইকিয়া কৰিবৰ কাৰণে শংকৰ আজানৰ দেশ বুলি নতুনকৈ সজোৱা হৈছিলে গতিকে এই কথাবিলাকৰ কোনো যুক্তি নাই আমাৰ কথা হ'ল যে এইখন শংকৰ মাধৱৰ দেশ এইখন শংকৰ মাধৱৰ ৰাজ্য আমাৰ সংস্কৃতি শংকৰ মাধৱৰ ইয়াত নতুনকৈ বাগদাদৰ পৰা আহি মানুহে আমাক শিকাব লগা একো নাই ইয়াত থকা খিলঞ্জীয়া যিসকল অসমীয়া মুছলমান তেখেতলোকৰ অৱদান আৰু তেখেতলোকৰ সৃষ্টিশীল প্ৰতিভাক আমি কাহানি উন্নয় কৰা নাই তেখেতলোকৰ অৱদানখিনিক আমি গ্ৰহণ কৰিছো আৰু অনাগত দিনতো অসমীয়া জাতিয়ে গ্ৰহণ কৰিব কিন্তু যিসকল সন্দেহযুক্ত মিয়া যিসকলে আজান ফকীৰৰ সেই জিকিৰ জাৰিৰ কথাও নুশুনে সেইবিলাক মিয়াক আমি শংকৰ আজান ফকীৰৰ শাৰীত আমি ল'বগে নোৱাৰো আজান ফকীৰে যদি মিলনৰ কথা কৈছিলে মিলি থাকক মিলিবলৈ শিকক কিন্তু তাৰ বিপৰীতে অসমীয়া মানুহৰ ওপৰত অসমীয়া সংস্কৃতিৰ ওপৰত হিন্দু ধৰ্মৰ ওপৰত নৱবৈষ্ণৱ ধৰ্মৰ ওপৰত আক্ৰমণ সত্ৰৰ মাটিৰ বেদখল কৰা মন্দিৰত গোমাংস পেলাই থৈ যোৱা এনে ধৰণৰ কুকীৰ্তিবিলাক তেওঁলোকে ৰচনা কৰিব নালাগে মই ললো আপোনাৰ পইণ্টটো সন্মান কৰিবলৈ শিকক আপোনাৰ পইণ্টটো ললো অসমীয়া সংস্কৃতিক তেওঁলোকে গ্ৰহণ কৰক তেওঁলোকে এতিয়াও আৰবৰ মানুহ পাকিস্তানৰ মানুহ বাংলাদেশৰ মানুহ বুলি ভাবিব নালাগে কাৰণ তেওঁলোকৰ কৰ্মই বাৰে বাৰে সন্দেহে আমাক উপজাই দেখুৱাইছে আজি বাংলাদেশত কি হৈছে পাকিস্তানত কি হৈছে হিন্দু মানুহৰ ওপৰত মই ললো আপোনাৰ পইণ্টটো ললো আপুনি আছে এই কথাবিলাক আমি কিন্তু চাব লাগিব সেইকাৰণে এখন শংকৰ মাধৱৰ দেশ এই শংকৰ মাধৱৰ ৰাজ্যখনক ইয়াৰ সংস্কৃতিক নৱবৈষ্ণৱ ধৰ্মক আৰু অধিক উজ্জ্বল কৰিবৰ কাৰণে অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যিটো ধৰণে পদক্ষেপ লৈ বৰ্তমান সত্ৰক নতুনকৈ ৰূপ প্ৰদান কৰিলে এইখিনি আচলতে অসমীয়া জাতিয়ে ধন্যবাদ দিব লাগে আৰু মই ললো আপোনাৰ পইণ্টটো হয় আপোনাৰ পইণ্টটো ললো